1983 চনৰ পৰা 31 জানুৱাৰী দিনটোত বছৰি মেডাম মেফি উদযাপন কৰি আহিছে টাই আহোম জনগোষ্ঠী তথা বিভিন্ন জনগোষ্ঠীয় লোকসকলে। আৰু এইবাৰ শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত বৰ্ডিং খেলপথাৰত 3 দিনীয়াকৈ আজিৰে পৰা মেডাম মেফি উদযাপন কৰা হৈছে। আৰু আজি পুৱা পতাকা উত্তোলন কৰিছে। তাৰ পিছতে মই এয়া দেখুৱাইছোঁ প্ৰতীকী মৈদামত পূৰ্বপুৰুষ তথা পুলিন পুঠাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে বন্তি প্ৰজ্বলন কৰি। এইবাৰ শিৱসাগৰত এই বৰ্ডিং খেলপথাৰত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মেডাম মেফি। আৰু আজি ইয়াৰ এনেধৰণেই ইয়াত মৈদাম তৰ্পণেৰে শুভাৰম্ভ কৰিছে। মই ইয়াত উদযাপন সমিতিৰ সভাপতি আছে ভৈৰৱ মুণ্ডা আছে, মই তেওঁৰ পৰা ভাষ্য ল'ম কি ধৰণে কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব আৰু কি ক'ব আজি এই কি বাৰ্তা দিব সেই বিষয়ে। দাদা, এইবাৰ 3 দিনীয়াকৈ আন্তৰ্জাতিক মেডাম মেফি কেনেধৰণে? হয়, এইবাৰ আন্তঃৰাষ্ট্ৰীয় মেডাম মেফি উদযাপন কৰা হৈছে। আচলতে আমি প্ৰতি বছৰেই যি পৰম্পৰাগত মেডাম মেফি পুলিন পুঠাসকলক স্মৰণৰ যিটো অনুষ্ঠান সেই অনুষ্ঠান অনুষ্ঠিত কৰোঁ, কিন্তু প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি পূৰ্বৰ সময়ত আন্তঃৰাজ্যিক মেডাম মেফি উদযাপন কৰিছিলোঁ। আৰু এইবাৰ আন্তঃৰাষ্ট্ৰীয় মেডাম মেফি উদযাপন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াতেই আমাৰ যিসকল পুলিন পুঠাও সেইসকলৰ প্ৰতি আমি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু বিভিন্ন বৌদ্ধিক আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। আৰু এই 3 দিনীয়া কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈছে। এতিয়া আমাৰ যি প্ৰতীকী মৈদাম তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছে, তাৰ পাছতেই কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত আমাৰ যি তাত্ত্বিকভাৱে বা আমাৰ যি পৰম্পৰাগতভাৱে আমাৰ যিসকল পূৰ্বপুৰুষ সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা এই গোটেই কাৰ্যসূচীখিনি অনুষ্ঠিত হ'ব। বিশেষ লেখত ল'বলগীয়া কাৰ্যসূচী হিচাপে আমি এবাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা কৰিছোঁ, বুৰঞ্জীমূলক আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উপৰি এখন মহিলা সমাৱেশ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। সমান্তৰালকৈ তৰ্ক প্ৰতিযোগিতা, আন্তঃৰাজ্যিক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু যিসকল থাইলেণ্ড বা লাওছৰ পৰা আমি যিসকল ইণ্টাৰনেশ্যনেল লেভেলৰ ইণ্টেলেকচুৱেল তেওঁলোকক আনিছোঁ, টাইচান ত্ৰিজোপা বা টাইচান ডাইনেষ্টিটোৰ সম্পৰ্কত বা টাইলাওসকলৰ সম্পৰ্কত বা টাই আহোমৰ যি অৱদান এই অৱদানৰ সম্পৰ্কত তেওঁলোকে আলোচনা কৰিব। আৰু সামগ্ৰিকভাৱে যি টাই জনগোষ্ঠীৰ যিখিনি ইতিহাস, যিখিনি অৱদান এই অৱদান সম্পৰ্কত আলোচিত হয়। এইবাৰ আন্তৰ্জাতিক মেডাম মেফি এনেধৰণেই উদযাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।